মই মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে 10 কিলোমিটাৰ পৰিসৰটো যে 1 কিলোমিটাৰ কৰিব খুজিছে মানে সেই 10 কিলোমিটাৰ ভিতৰত আপুনি কৰবাত ঔদ্যোগিক কাৰ্যকলাপ বা মাইনিং খনন কৰিব খুজিছে নেকি নহলে আপুনি 10 কিলোমিটাৰটো 1 কিলোমিটাৰ কৰাৰ উদ্দেশ্য ক'ত যদিহে কাজিৰঙা ইকো সেনসিটিভ জোনটো সৰু কৰি দিয়াৰ বাবে ভৱিষ্যতে কাজিৰঙাৰ কিবা এটা ক্ষতি হয় তেনেহলে জগৰীয়া এই চৰকাৰখন আৰু এই চৰকাৰে গঠন কৰা ৱাইল্ড লাইফ কমিটিখন হ'ব নমস্কাৰ কাজিৰঙাবাসী ৰাইজ আপোনাৰ ঘৰখন যদি কাজিৰঙাৰ ইকো সেনসিটিভ জোনৰ ভিতৰত পৰে তেনেহলে আপোনাৰ ঘৰখন উচ্ছেদ হ'ব নেকি বা যদিহে আপোনাৰ কাজিৰঙা ইকো সেনসিটিভ জোনৰ ভিতৰত মাটি আছে তেনেহলে তাত আপুনি কনষ্ট্ৰাকশন বা পকী ঘৰ বনাব নোৱাৰিব নেকি হোটেল ৰিজৰ্ট বনাব নোৱাৰিব নেকি পাৰিব তেনেহলে নোৱাৰিব কি আহক তাৰ বাবে পোনপ্ৰথমে জানো ইকো সেনসিটিভ জোন আসলতে হয় কি ভাৰতবৰ্ষত 1986 চনতে প্ৰণয়ন কৰা এখন আইন আছে যিখনৰ নাম হৈছে 1986 এনভাইৰনমেন্ট প্ৰটেকচন এক্ট আৰু এই এক্টখনে ভাৰতৰ মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ বা চমুকৈ MOEFCCক এক বিশেষ ক্ষমতা প্ৰদান কৰিছিল যে কিছুমান নিৰ্দিষ্ট ঠাইত ঔদ্যোগিক বা ইণ্ডাষ্ট্ৰিয়েল কাৰ্যকলাপ চলাব পাৰিব নে নোৱাৰে তাৰ ওপৰত সিদ্ধান্ত ল'বলৈ আৰু এই ক্ষমতাৰ আধাৰত MOEFCCয়ে 2011 চনৰ ফেব্ৰুৱাৰী মাহত এখন গাইডলাইন পাব্লিছ কৰিছিল আৰু তেওঁলোকে কৈছিল যে ভাৰতবৰ্ষৰ যিকোনো এখন ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্কৰ সীমাৰ পৰা 10 কিলোমিটাৰ পৰিসৰৰ ভিতৰৰ অঞ্চলটো হৈছে ইকো সেনসিটিভ জোন MOEFCCয়ে তেওঁলোকৰ গাইডলাইনত ইকো সেনসিটিভ জোনত কৰিব পৰা কাৰ্যকলাপবোৰ তিনিটা শ্ৰেণীত ভাগ কৰিছিল প্ৰথমটো কাৰ্যকলাপ হৈছে নিষিদ্ধ যিবোৰ কাম আপুনি কৰিব নোৱাৰে সেইখিনি হৈছে খনন বা মাইনিং কাঠফলা মিল ডাঙৰ জলবিদ্যুৎ প্ৰকল্প প্ৰদূষণকাৰী উদ্যোগ আৰু কাঠৰ ব্যৱসায়িক ব্যৱহাৰ অৰ্থাৎ এইখিনি কাম আপুনি ইকো সেনসিটিভ জোনত কৰিব নোৱাৰে দুই নম্বৰতে আহে নিয়ন্ত্ৰিত কাৰ্যকলাপ সেইবোৰ হৈছে গছ-গছনি কটা পথ সম্প্ৰসাৰণ হোটেল বা ৰিজৰ্ট আদি স্থাপন কৰা প্ৰাকৃতিক পানীৰ ব্যৱসায়িক ব্যৱহাৰ এইবিলাক অৰ্থাৎ ইকো সেনসিটিভ জোনত আপুনি ৰাস্তা 4 লেনো কৰিব পাৰিব 5 ষ্টাৰ ৰিজৰ্টো বহাব পাৰিব তাৰ পিছত আহে অনুমোদিত কাৰ্যকলাপ যিবোৰ কাম আপুনি কৰাত কোনো বাধা নাই যিবোৰ হৈছে স্থানীয় লোকসকলৰ দ্বাৰা অব্যাহত থকা কৃষি উদ্যান পালন জৈৱিক খেতি ইত্যাদি ইত্যাদি গতিকে কথাটো হ'ল কাজিৰঙাবাসী ৰাইজ যদিহে আপোনালোক কাজিৰঙাৰ 10 কিলোমিটাৰ পৰিসৰৰ ভিতৰত ঔদ্যোগিক কাৰ্যকলাপ জলবিদ্যুৎ প্ৰকল্প বা মাইনিং খনন আদিৰ লগত জড়িত নাই তেনেহলে আপোনালোকৰ কোনো সমস্যা নহয় কাজিৰঙাৰ ইকো সেনসিটিভ জোন 10 কিলোমিটাৰ পৰা 50 কিলোমিটাৰ পৰ্যন্ত জুৰি বঢ়াই দিয়ে তথাপিতো আপোনালোকৰ যিবোৰ পাব্লিক আপোনালোকৰ একো অসুবিধা নহয় আপোনালোকৰ সমস্যাটো ক'ত হ'ব কওকচোন আৰু মই মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে 10 কিলোমিটাৰ পৰিসৰটো যে 1 কিলোমিটাৰ কৰিব খুজিছে মানে সেই 10 কিলোমিটাৰ ভিতৰত আপুনি কৰবাত ঔদ্যোগিক কাৰ্যকলাপ বা মাইনিং খনন কৰিব খুজিছে নেকি নহলে আপুনি 10 কিলোমিটাৰটো 1 কিলোমিটাৰ কৰাৰ উদ্দেশ্য ক'ত আকৌ এতিয়া জানো আহক যে 10 কিলোমিটাৰটো 1 কিলোমিটাৰ যে কৰিব তাৰ সিদ্ধান্ত কোনে ল'ব পাৰিব তাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট বা ৰাজ্য চৰকাৰে এখন কমিটি গঠন কৰিব যিখন কমিটি অলৰেডি চৰকাৰে গঠন কৰিছে আৰু কমিটিখন মই অন স্ক্ৰীনত দেখাই দিছো এই কমিটিখনে স্থানীয় ৰাজচক্ৰৰ সহযোগত এখন মেপ প্ৰস্তুত কৰিব আৰু সেই মেপখন MOEFCC লৈ প্ৰেৰণ কৰিব আৰু MOEFCCয়ে যদি অনুমোদন জনায় তেনেহলে সেইখনেই হ'ব ফাইনেল ইকো সেনসিটিভ জোন আৰু সেই কমিটিখনে কৰবাত যদি তেওঁলোকে ফিল কৰে যে এই ঠাইডোখৰ হাতী ক্ৰচিং হোৱা জেগা এলিফেন্ট কৰিডৰ বা হৰিণা কাৰ্বি পাহাৰলৈ যায় গতিকে এইখিনি ঠাই ইকো সেনসিটিভ জোনটো 10 কিলোমিটাৰ থাকিব লাগে যদি তেওঁলোকে সিদ্ধান্ত লয় সেইখিনি 10 কিলোমিটাৰ থাকিব আৰু যিবোৰ ঠাইত জনবসতি বেছি মানুহৰ সংখ্যা বেছি তাত তেওঁলোকে ইকো সেনসিটিভ জোনটো শ্ৰিংক বা সৰু কৰিব পাৰিব আৰু যদিহে কাজিৰঙা ইকো সেনসিটিভ জোনটো সৰু কৰি দিয়াৰ বাবে ভৱিষ্যতে কাজিৰঙাৰ কিবা এটা ক্ষতি হয় তেনেহলে জগৰীয়া এই চৰকাৰখন আৰু এই চৰকাৰে গঠন কৰা ৱাইল্ড লাইফ কমিটিখন হ'ব